এইটো এডিআৰিত আহিছিলে যোৱা বছৰ পৰীক্ষাত কিন্তু আহিছিলে এইটো কি কৈছে দেখা যে যদি x/3 y/4 = z/7 হয় তেনেহলে ইয়াৰ মান কিমান হ'ব দেখা ইয়াৰ পৰা আমি ধুনিয়াকে x ৰ ভ্যালু 3 y ভ্যালু 4 z ৰ ভ্যালু আমি কিন্তু 7 ল'ব পাৰো নহয় জানো জাস্ট করসপন্ডিং ভ্যালু কেইটা লৈছো নেকি ঠিক আছে এতিয়া এই কেইটা ভ্যালু ইয়াতে জাস্ট বহাই দিয়া তো x ৰ ভ্যালু আছিল 3 y ৰ ভ্যালু হল তোমাৰ 4 z ৰ ভ্যালু হল 7 ডিভাইডেড বাই 2 ইনটু 7 তো কিমান হ'ব দেখা 7 + 3 10 10 4 14 by 14 দেখা এইটো ক্যান্সেল হৈ যাব থাকিব কিমান 1 তাৰ মানে কোনটো অপচন কারেক্ট হ'ব দেখা ফার্স্ট অপচন কারেক্ট হ'ব দেখা এইটো কোশ্চেনত কি আছে জানো একদম ইজি জাস্ট দেখাৰ লগে লগে তোমালোকে জাস্ট ইয়াৰ পৰা x y z ৰ ভ্যালুটো বনাই দিলা তাৰ পৰা ইয়াতে বহাই দিলে জাস্ট ক্যালকুলেট কৰিলে আহি গল ঠিক আছে পাৰিবানে ওকে আৰু এটা কোশ্চেন দেখা এইটো কোশ্চেন কিন্তু প্ৰিভিয়াস ইয়াৰত আহিছিল যোৱা বছৰ পৰীক্ষাত আহিছিল তোমালোকৰ এডিআৰিত দেখা কিমান ইজি আমাক কি কৈছে দেখা যদি এইটো হয় তেনতে ইয়াৰ ভ্যালুটো আমাক ওলাব দিছে দেখা ইয়াৰ পৰা এইটো যেটো দিয়া আছে নহয় ইয়াৰ পৰা আমি ধুনিয়াকে x ৰ ভ্যালু আমি কি ল'ব পাৰি 2 y = কিমান ল'ব পাৰো 3 বাস এই 2 আৰু 3 জাস্ট ইয়াতে বহাই দিয়া আৰু সিম্পলিফাই কৰা তোমাৰ যেটো লাগে হেতু আহি যাব তো দেখাচোন কিমান হয় তো 3 * x मतलब 2 + 5 * y3 ইয়াতে 3 * 2 - 5 * 3 বাস প্লাস এটো 6 * 2 + 4 * 3 ডিভাইডেড বাই 6 * 2 - 3 বাস জাস্ট x আৰু y ভ্যালুটো ইয়াৰ পৰা আমি বহাই দিলো বাস এতিয়া ইয়াক ক্যালকুলেট কৰা অলপ ক্যালকুলেশন কৰোতে কিমান টাইম লাগিব বেছি টাইম নালাগে অলপ এক্সপার্ট চেষ্টা কৰা দেখা এটো হৈ গল 6 এটো হৈ গল 15 এটো হৈ গল 6 - 15 হৈ গল ইয়াতে তুমি দেখা এটো কিমান হ'ব 12 + 12 এটো হ'ব 12 - 3 বাস এতিয়া তুমি দেখাছোন ইয়াৰ পৰা 6 আৰু 15 मतलब কিমান তোমাৰ 21 ঠিক আছে 6 15 পৰা 6 কলে কিমান হ'ব তোমালোকে কোৱাচোন 15 পৰা 6 কলে কিমান হ'ব কোৱা এটো কিন্তু মাইনাস আছে 6 - 9 15 নহয় জানো এটো কিমান হ'ব কোৱাচোন 6 - 15 मतलब 9 হৈ যাব কিন্তু মাইনাস আহিব মাইনাস তুমি ইয়াতে লিখিলো বাস একো নাই ইয়াতে কিমান হ'ব দেখাছোন ইয়াতে দেখাছোন 12 - 3 দেখা 12 - 3 मतलब 9 ইফালে 12 + 12 मतलब 24 পাই যাবা তো ইয়াক এতিয়া সিম্পলিফাই কৰা ইয়াক যদি তোমালোকে যদি সিম্পলিফাই কৰা নহয় দেখা তলত তো দুটাৰে 9 আছে তো 9 দি দিয়া ইফালে হল -21 ইফালে হল তোমাৰ 24 তো দেখা এতিয়া কিমান পাবা তুমি মই ইয়াতে আহিছো দেখা ইয়াৰ পৰা স্টার্ট কৰিম এতিয়া দেখা 24 পৰা 21 গলে আমাৰ থাকিব 3 সৰি ওপৰত থাকিব আমাৰ 3 তলত থাকিব কিমান 9 তো কিমান হৈ যাব 1/3 হ'ব তাৰ মানে 1/3 কি হৈ যাব ইয়াৰ কারেক্ট অপশন হ'ব তাৰ মানে কোনটো অপশন কারেক্ট হ'ব দেখা 1 নম্বৰ অপশন কারেক্ট হ'ব দেখা কিমান ইজি জাস্ট আমাক কি কৰিব লাগে ইয়াৰ পৰা x আৰু y ৰ মানটো লৈখিনি ইয়াতে বহাই দিয়া আৰু এক সৰু লৰা ছোৱালী বেলকৰ নিচিনাকে জাস্ট আমাক ইয়াতে কি কৰিব লাগিব ক্যালকুলেশন কৰিব লাগে বাস এইখিনি পাৰিবানে তোমালোকে আই থিংক তোমালোকে নিশ্চয় পাৰিবা এটো কৰিবলৈ একদম ইজি হয় বেছি টাইম নালাগে কিন্তু এইবিলাক কৰোতে ঠিক আছে দেখা যোৱা বছৰ পৰীক্ষাত আহা কোশ্চেন হয় সো তোমালোকে ভালকে প্ৰেক্টিস কৰিবা